আজি মাংস বনাবলে মন গ'ল মানে আজি অকমান স্পেশাল বনাম মাংস কাজু এয়া ফ্ৰাই কৰিছো কাজু কিটা অকমান ৰঙচুৱাকে ফ্ৰাই কৰি ললো এফালে চিকেন আছে আৰু এয়া পিয়াজ আৰু এয়া আদা নহৰু জলকীয়া একেলগে পিচি ললো আৰু এয়া অলপমান দৈ মিঠা টেঙা মানে মিক্স আৰু কেৰাহীত দিলো তেল গৰম হৈ আহিলে এয়া দিলো পিয়াজ খুব সোনকালে এইটো চিকেন বনাব পাৰি এই পিয়াজখিনি ভালদৰে ভাজি লওঁ আৰু লগতে আদা নহৰু পেষ্টখিনি দি দিওঁ লগতে জলকীয়াও আছে ইয়াতে মিক্সিত দি দিলোঁ বস্তুখিনি পটককৈ মানে যা যোগাৰ কৰিবলগীয়া হ'ল আৰু কিছুমান বস্তু আমাৰ নাই যোগাৰ কৰি থোৱা নাছিলোঁ হালধি দিলোঁ এতিয়া এয়া মছলা পিঁয়াজৰ ওপৰতে আৰু এতিয়া পিচি লোৱা কাজু আৰু দৈখিনি একেলগে মিক্সিত দি দিছিলোঁ সেইকাৰণে এনেকুৱা হৈ গ'ল গ্ৰেভি কাজুৱে দৈ একেলগে দি দিলোঁ এতিয়া ভালদৰে পূৰা মিহলাব লাগিব হেতা এৰি দিব নালাগে নহ'লে দৈ ফাটি যায় আৰু এয়া পিহি লোৱা বিলাহীটো মিক্সিত দিছিলোঁ এতিয়া ওপৰতে দিলোঁ চিকেনখিনি এতিয়া এইখিনি ভালদৰে অলপ দেৰি ভাজিব লাগিব পূৰা ভাজি পূৰা তেল ওলাই যাব লাগিব দৈ তেল পিঁয়াজৰ তেল চবৰ তেলবোৰ ওলাব লাগিব এই দেখিছে চাইডে ৰঙা হৈ আহিছে দেখিছে তেল নিগৰিছে কেৰাহীয়েদি আৰু এইটো অকমান মছলা আছিলে এইটো অকমান পানী দি পেলাই অকমান গ্ৰেভি কৰি দি দিছোঁ তাৰ ওপৰতে MDH মছলা চিকেন মছলা বেলেগ ইয়াত একো ইমান হেৰি নাই আৰু তো সাধাৰণভাৱে বনাব পাৰি এইফালে মাংস হৈ গৈছে দেখিছে ধুনীয়া গ্ৰেভি হৈছে আৰু এতিয়া দেখাই দিছোঁ আপোনালোকৰ মাংসটো এইটো দেখিছে একদম কি ধুনীয়া মাংস হৈছে আপোনালোকৰ ৰুটিৰ লগত বা নানৰ লগত পৰঠাৰ লগত বা এনেকৈ খাব পাৰে আমি ভাতৰ লগতে খাম আৰু দেখিয়ে ভাল লাগিছে মাংসটো একদম খাবলৈ টেষ্টি হ'ব মই এয়া ভাত অকমান ললোঁ অকমান চিকেন লৈ লৈছোঁ ওপৰতে এতিয়া টেষ্ট কৰি লওঁ অকমান গ্ৰেভি দি দিছোঁ ওপৰতে বহুত ধুনীয়া আছে নানৰ লগত খাই মজা লাগিব বাটাৰ নান ৰুটি আমি মানে লৰালৈকে ভাতৰ লগত খাই দিলোঁ প্লেনিং নাছিলে এইটো মাংস বনাম বুলি একদম মজা আছে আমি ৰেষ্টুৰেণ্ট ষ্টাইল অলপ যদি ওপৰতে ধনিয়া মাৰি দিলোঁ বা কচুৰি মেথি মাংস ধুনীয়া হৈছে আৰু লগতে আছে এয়া অমিতা আলু জালুক দি বনোৱা জালুকীয়া চব্জি ঠাণ্ডা দিন যেতিয়া অকমান জালুকীয়া খাবও লাগে